নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আজি আকৌ এটা অন্য ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। এটা বিশেষ ভিডিঅ' আজি প্ৰস্তুত কৰিলোঁ মই, কাৰণ প্ৰস্তুত কৰিব লগা এইকাৰণে হ'ল কাৰণ সেই বিশেষ ঠাইটুকুৰা বহুতে নাজানে। সেই ঠাইটুকুৰা একচুৱেলি মই দেখাব গৈ আছোঁ, কাৰণ সেই ঠাইটুকুৰাৰ উন্নতি আমি কৰিব লাগে। আমি সনাতন ধৰ্মী মানুহ, চ' যিহেতু আমি হিন্দু মানুহ, গোটেইখিনি আমি এই ঠাইটোৰ আমি ধুনীয়াকৈ ডেভেলপ কৰিব লাগে। তো চাই থাকক। এনেকৈ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ মই। এনেকৈ আহি আপোনাৰ পাইকাৰকুছি হৈ এনেকৈ আহিছিলোঁ মই। অলপ কাম আছিল, তো এনেকৈ পাইকাৰকুছি হৈ সোমাই দিলোঁ। এনে আহি আপোনালোকৰ বিজুলী ঘাট হৈ মই এনেকৈ সোমাইছোঁ। আকৌ বিজুলী ঘাট হৈ সোমাই আপোনালোকৰ ৰাস্তাটো চাওকচোন, অলপ বেয়া আছে বাৰু। এনেকৈ তথাপি এনেকৈ আহিছোঁ মই। গোটেইকেইটা আমি মানুহ আহিছোঁ, আমাৰ মা দেউতা বাইদেউ আৰু ভাগিনী দুজনী এনেকৈ আহিছিলোঁ। যিহেতু গৰম বন্ধ, অলপ পৰিৱেশটো দেখাই দিওঁ। তো এয়া হৈছে চৰাইবাৰীৰ বিশেষ এই দলংখন, অন্যতম দলং। আপোনালোকে হয়তো জানে বিশেষত্ব কি। তো যদি নাজানে এটা নতুন ভিডিঅ'ত মই গোটেইখিনি সবিশেষ কৈ দিম। ইয়াৰ সমীপতে আছে এয়া কালী মন্দিৰ। তো এনেকৈ একদম সেউজীয়া গছ গছনিৰ মাজেৰে এনেকৈ আহি আছোঁ। কি ধুনীয়া লাগে চাওকচোন ভিডিঅ'টো। এনেকৈ আহি আছোঁ, এটা সৌন্দৰ্য পৰিৱেশ। ধুনীয়াকৈ এনেকৈ আহি সেই বিশেষ ঠাইটোৰ পৰা আমি পাই গৈছোঁ। তো আমি এই জেগাখিনি উন্নতি কৰিব লাগে। চ' সেই বিশেষ কাৰণত মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো চাওকচোন কি সৌন্দৰ্য পৰিৱেশ। পাহাৰৰ মাজত অৱস্থিত ধাৰেশ্বৰ দেৱালয়, শিলগুৰি, আপোনালোকৰ শুৱালকুছি বামুণ্ডি বুলিও ক'ব পাৰে এইখিনি। এনেকৈ ইয়াত আপোনালোকৰ ভিতৰলৈ লৈ আহিছোঁ মই। এনেকৈ আৰু ভিতৰলৈ সোমাই যাওঁ। বহুত মানুহ হয়। তো আপোনালোকেও যদি এই ঠাইটোৰ পৰা আপোনালোকে আহি পোৱা নাই, তো নিশ্চয় আহিব একদিন। তো বহুত ভাল লাগিব আপোনালোকৰ।